मंगलार्चन रुखिर प्रश्न जय जय कृष्ण कृपामय महेश्वर जार आज्ञाहिरे बहे ब्रह्मा हरिहर मत्स्य कूर्मयादि अंश जार ईश्वर कृष्ण कोटि कोटि नमस्कार नमो नमो मधुमुरारिपु महाहरि अंतर्ज्योतिर्मयाति हुई जाकस्मरि हमस्त्रे जगत उद्धारक जार नाम हेनय कृष्ण करू सहस्र प्रणाम प्रभु भगवंत भक्तर नवनिधि हरि को स्मरणे आरंभर ईश्वर शरणे भवे कृष्ण स्थलीर এই পীঠস্থানত উপস্থিত থকা ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ ব্ৰজৰ গোপী সদৃশাইসকল পূব পশ্চিম উত্তৰ দক্ষিণ কেউটি দিশৰ পৰা আহি লাঠিকৰীয়া এই মহাৰজত জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ লগতে নৱজ্যোতি যুৱ সংঘৰ যুৱ বন্ধুসকলৰ এই মহান কাৰ্যত আন্তৰিক সহযোগিতা আগবঢ়োৱা গুৰুজনাৰ একান্ত সেৱক ভক্তপ্ৰাণ বৈষ্ণৱ আই মাতৃ যুৱক যুৱতী আৰু কণ কণ শিশুসকল জয় জয় আপোনাক সমস্তজন নৰপী নাৰায়ণৰ চৰণলৈ আমি মান্য অনুসাৰে শ্ৰদ্ধা ভক্তি সেৱা নিবেদন কৰা হৈছে এই অনুষ্ঠানটিৰ লগত সংপৃক্ত হৈ 6, 7 আৰু 8 মাৰ্চে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা বিভিন্ন কাৰ্যসূচী সুন্দৰভাৱে আৰম্ভণি কৰি সমাপ্তিলে আগবাঢ়ি যোৱা উদযাপন সমিতিৰ পৰম শ্ৰদ্ধাৰ সভাপতি জয়ন্তজিৎ খেনচুৱা ডাঙৰীয়া সম্পাদক টংকেশ্বৰ গগৈ ডাঙৰীয়া কাৰ্যকৰী সভাপতি যতীন গগৈ কোষাধ্যক্ষ অভিজিৎ চেতিয়া উপসভাপতি
সাংস্কৃতিক সম্পাদক বিতুপন গগৈ, সহ সম্পাদক প্ৰসেনজিৎ খেনচুৱা, তীৰ্থ খেনচুৱা, হেমাংগ খেনচুৱাকে প্ৰমুখ কৰি উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া সদস্যসকল লগতে এই অনুষ্ঠানটিত বিশেষভাৱে দায়িত্ব বহন কৰি উদ্যোগ গ্ৰহণ কৰি যুৱ প্ৰজন্মৰ মাজত আধ্যাত্মিক জ্ঞানৰ প্ৰয়োগ আৰু প্ৰচাৰৰ অৰ্থত আন্তৰিকতাপূৰ্ণ সহযোগিতা আগবঢ়োৱা নৱজ্যোতি যুৱ সংঘৰ সন্মানীয় সভাপতি দিব্য খেনচুৱা, সম্পাদক ভাস্কৰ খেনচুৱাকে প্ৰমুখ কৰি যুৱ সংঘৰ সমূহ বিষয়ববীয়া সদস্যসকল সন্মানীয় অনুষ্ঠানটিৰ সুপৰামৰ্শদাতা উপদেষ্টা মণ্ডলীকে প্ৰমুখ কৰি সমূহ সুধীবৃন্দলৈ আমি এই ব্যাসপীঠখনৰ পৰা মান্য অনুসাৰে শ্ৰদ্ধা ভক্তি সেৱা নিবেদন কৰিছোঁ। এই কাৰণে আপোনালোকে শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যাৰ দৰে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত কৰি আমাৰ উত্তৰ পুৰুষসকলক তেওঁলোকৰ জীৱনৰ যি সঠিক পথ তাক নিৰূপণ কৰি দিবৰ কাৰণে এনে প্ৰচেষ্টা হাতত ল'লে তাৰ কাৰণে জয় জয় আপোনালোক ধন্যবাদৰ পাত্ৰ। আমি এই আসনৰ আপোনালোকৰ উদ্দেশ্য সেই উদ্দেশ্য যাতে মহাপ্ৰভুৱে সফল কাম কৰে তাৰ কাৰণে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। যিসকল আমাৰ পিতৃপুৰুষ এই পীঠস্থানত উপস্থিত হৈ আছে সেই পিতৃপুৰুষসকলৰ চৰণলৈ আমাৰ সেৱা নিবেদন কৰিছোঁ যে উঠি অহা যুৱ প্ৰজন্মই যি লক্ষ্য আৰু উদ্দেশ্যে এই মহৎ কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰাৰ চিন্তা কৰিলে তাত যাতে আপোনালোকে হাত উজান দিয়ে, কাৰণ বিশ্ব যিমানবিলাক কথা আছে সমস্তবিলাক ভাগৱত গৰ্ভৰ মাজত আছে। ইতিমধ্যে আমাৰ উদ্বোধক মৃণাল কুমাৰ বৰুৱাদেৱে খুব সুন্দৰভাৱে তেখেতৰ উদ্বোধনী ভাষণত কথাখিনি অৱগত কৰিছে যে ভাগৱত এনে এখন গ্ৰন্থ, আমি এই গ্ৰন্থত যি বিচাৰোঁ তাকে পাম। ইয়াক কল্পতৰু বৃক্ষৰ লগত তুলনা কৰা হৈছে। কল্পতৰু বৃক্ষই মাগন্তাজনক দেহ ফলদান, আপুনি যেনেকেই যি বিচাৰে সেইদৰে দিয়ে। ঠিক ভাগৱততো আমাৰ মানৱ জীৱনৰ সমস্ত সম্পদ আমি কেনেকৈ ঈশ্বৰত্ব লাভ কৰিব পাৰোঁ, কেনেকৈ শৃংখলিত জীৱন যাপন কৰিব পাৰোঁ, কেনেকৈ আমাৰ সংসাৰখন সুন্দৰৰ পৰা সুন্দৰ দিশে লৈ যাব পাৰোঁ, কেনেকৈ এটা সুসন্তান আমি ধৰা ধামলৈ আবাহন কৰিব পাৰোঁ, এই গোটেই সামগ্ৰিক আধ্যাত্মিক জ্ঞানৰ কথাখিনি ভাগৱতৰ মাজত আছে। গতিকে এনে এক অনুষ্ঠান আয়োজন কৰি এই লাঠিকৰীয়া গাঁৱৰ লগতে এই অঞ্চলৰ যুৱক যুৱতীসকলক এটা সঠিক মাৰ্গদৰ্শন দিবৰ কাৰণে নৱজ্যোতি যুৱ সংঘই যিটো উদ্যোগ লৈছে নিশ্চয়কৈ শলাগৰ পাত্ৰ। আমি আশা কৰিম এই বছৰ বুলিয়ে নহয় প্ৰত্যেক বছৰে যাতে এনেকুৱা অনুষ্ঠান আয়োজন কৰি আমাৰ জীৱন শৃংখলিত কৰাৰ যি ব্যৱস্থা তাক যাতে আমি সকলোৱে পালন কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে প্ৰযত্ন কৰিব। ইতিমধ্যে মংগলা চৰণত খুব সুন্দৰভাৱে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি বিষ্ণু অৰ্থাৎ কৃষ্ণ, যাৰ
উপাসনা কৰিলে আমাৰ মানৱ জীৱন সাৰ্থক হয় সেইজন কৃষ্ণকে নিৰ্ণয় কৰি দিলে চিহ্নিত কৰি দিলে যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা হৃদয় ব্ৰহ্মা হৰিহৰ যাৰ আজ্ঞাত সৃষ্টিকৰ ব্ৰহ্মা পালনহাৰ হৰি অৰ্থাৎ বিষ্ণু আৰু সংহাৰকাৰী ৰুদ্ৰ অৰ্থাৎ শিৱ এই তিনিজনে সৃষ্টিত নিৰন্তৰ কৰ্মত নিবৰ্তমান হৈ আছে সেইজন মহাহৰি বিষ্ণু ঈশ্বৰৰো ঈশ্বৰ মহেশ্বৰ আমাৰ সকলোৰে পৰম উপাস্য সেইজন ঈশ্বৰ কৃষ্ণৰ চৰণত আমি সমস্তজনে নিজক সমৰ্পণ কৰি দিব লাগে তেতিয়াই সেই মহাহৰি বিষ্ণুৱে অনন্ত কোটি ব্ৰহ্মাণ্ড যেনেকৈ পৰিচালনা কৰি আছে আমাক তদ্ভুত তেনেদৰে তেওঁ পৰিচালনা কৰিব সেইজন কৃষ্ণৰ চৰণত জীৱশ্ৰেষ্ঠ তনুধাৰী মনুষ্যই আমি কায় মন বাক্য শুদ্ধ বিশ্বাসে যে আশ্ৰয় ল'ব লাগে তাকে আমাক প্ৰথমতে নিৰূপণ কৰিছে যিজনে কি কৰিছিল মৎস্য কুৰ্ম নৰসিংহ বামুণ পৰশুৰাম আদি মুখ্য 10 অৱতাৰ ধাৰণ কৰিছিল যিজনে বসুদেৱ দৈৱকীৰ আহ্বানত সংসাৰ পুতাহলত আহি কৃষ্ণৰূপে নৰকাই লৈ ধৰাধামত চতু মহৎ লীলা সাধন কৰিছিল সেইজন কৃষ্ণক আমাকে জয় জয় পৰিচয় কৰাই দিছে আৰু সেইজন কৃষ্ণৰ চৰণত আমি জয় জয় কায় বাক্য মন সমৰ্পণ কৰি দিব লাগে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্তজ উত্তম আতি সুৱজাক স্মৰি সমস্ত জগত উদ্ধাৰক যাৰ নাম ক্ষেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম যিজনৰ আশ্ৰয় হলে অন্তৰ্য জাতি উত্তম হ'ব পাৰে ম্লেচ্ছ জাতিও ভগৱান প্ৰাপ্ত হৈ তেওঁলোকৰ জীৱন সঠিক দিশে লৈ যাব পাৰে সেইজন মহেশ্বৰৰ চৰণত সেইজন দৈৱকী নন্দন কৃষ্ণৰ চৰণত আমাক শৰণে পখিবলৈ প্ৰাৰম্ভণিতে কৈছে বোৱাৰপুৰ মাধৱদেৱে খুব সুন্দৰভাৱে নামঘোষা শাস্ত্ৰত সেইজন অনাদি ঈশ্বৰক পৰিচয় কৰাইছে যে সংসাৰত যিমান জীৱ আছে উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিমুঠি জীৱৰ সৃষ্ট অৰ্থাৎ সৃষ্টি পালন আৰু সংহাৰক কাল মায়াৰ অধিকাৰী সেইজন কৃষ্ণক আমাৰ পৰিচয় কৰাই দিছে সেইজনে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী ঘোষাত খুব সুন্দৰভাৱে দিছে অকৃষ্ণ একদেৱ দুখহাৰী কাল অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ কৃষ্ণ একমাত্ৰ দেৱ শাস্ত্ৰে আমাক সিদ্ধান্ত দিছে কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত এই 6খন শাস্ত্ৰে আমাক সিদ্ধান্ত দিলে যে জীৱশ্ৰেষ্ঠ মনুষ্যৰ একমাত্ৰ পৰম উপাসনা কৰা আৰাধ্য দেৱতা হ'ল দৈৱকী নন্দন কৃষ্ণ বেলেগত নহয় সেইকাৰণে কৃষ্ণ এক
এক দেৱ দুখহাৰী তেওঁ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ দুখহৰণ কৰে একমাত্ৰ দেৱতা হ'ল ভগৱান কৃষ্ণ কাল মায়াদিৰো অধিকাৰী তেওঁ কাল মানে সময় মায়া উদ্বোধক মহোদয় কোৱাৰ দৰে ভগৱান আৰু বস্তুবাদত আসক্ত হৈ আমাৰ যে আমি নিজেই ভৰিতলৰ মাটি হেৰুৱাইছোঁ মায়াত পৰি ৰাতিকে দিন কৰি কেৱল মাত্ৰ মোক লাগে 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 পাছত গৈ আছোঁ সেই মায়াৰ অধিকাৰী হ'ল ভগৱন্ত কাল মায়া অধিকাৰী কৃষ্ণ বিনে নাই শ্ৰেষ্ঠ দেৱ কৃষ্ণ বিনে নাই আমাৰ পৰম উপাস্য কৃষ্ণ হ'ল সমস্ত জীৱৰ পালক সংহাৰক আৰু তাৰক তেওঁ বাদে আৰু শ্ৰেষ্ঠ দেৱতা নাই আমাক নিৰূপণ কৰি দিলে অসৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহি কেৱ জানিবা বিষ্ণুহে সমস্ত জগতে সিদ্ধান্ত দিলে জানিবা বিষ্ণুহে সমস্ত জগতহাৰ এখন দুখন জগত নহয় অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী হ'ল পূৰ্ণ কৃষ্ণ ভগৱন্ত সেইজন ভগৱন্তৰ চৰণতে আমাক কায় বাক্য মনে সুদিশ বিশ্বাসে একান্তভাৱে সত্যে সত্যে শৰণে পখিবলৈ কৈছে সেইজনৰ চৰণত যি জীৱই আশ্ৰয় গ্ৰহণ কৰিব সেইজনৰ জীৱন ভগৱন্তই সঠিক দিশত নিব নিশ্চিত ভাগৱতে আমাক দিলে প্ৰাৰম্ভণিতে আমি মংগলাৰ চৰণৰ কথাকেইটা আপোনালোকৰ চৰণলৈ আগবঢ়াই পুনৰ অকণমান পাঠৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ ভাগৱতৰ মাজলৈ ভাগৱতেনো কি কয় আমি পদবন্ধে কথাখিনি আপোনালোকৰ লগত আলোচনা কৰিবৰ কাৰণে যত্ন কৰিম